Hello students, welcome back to my YouTube channel Tech of MH. SS Scooty আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু ক্লাছ 9 ৰ সাইকেলক লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে দিছে। আসলতে এই সময় এৱাৰ্ড কেতিয়া দিয়া হ'ব এই বিষয়টো জনাইছে। আজিৰ এই ভিডিঅ'ত মই তোমালোকক আসল খবৰটো জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰিবা। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ। তো প্ৰথম কথাটো মই তোমালোকক জনাই দিব বিচাৰো, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেসবুক লাইভত এই কথাখিনি ঘোষণা কৰিছে। সেই লাইভৰ লিংকটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত মই দিবলৈ চেষ্টা কৰিম। তাত তোমালোকে ক্লিক কৰি শেষৰ ফালে চাবা তেওঁ এইখিনি কথা উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত আনন্দৰাম বৰুৱা এৱাৰ্ড, SS স্কুটি আৰু ক্লাছ 9 ৰ বাইচাইকেলসমূহ বিতৰণ কৰা হ'ব। এতিয়া মেইন কথাটো হ'ল 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত স্কুটিসমূহ বিতৰণ কৰিব যে তেওঁ কৈছে। তাত কিন্তু তেওঁ এটা ডেট মেনশন কৰা নাই। স্কুটি দিবলৈ হলে নিৰ্দিষ্ট এটা ডেট তেওঁ মেনশন কৰিব লাগিব। এই কথাখিনি তেওঁ এতিয়ালৈকে উল্লেখ কৰা নাই। সাপোজ মই তোমালোকক বুজাই দিব বিচাৰো, 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত মই 15 তাৰিখটো লৈ লৈছো ডিসেম্বৰৰ। সেই 15 তাৰিখে কি হ'ব, এটা মানে স্কুটি বিতৰণৰ এটা সেৰিমনি হ'ব গুৱাহাটীত। আৰু সেই স্কুটি বিতৰণৰ সেৰিমনিৰ পৰাই তোমালোকৰ কি হ'ব, স্কুটি দিয়াটো অফিচিয়েলি ডিক্লেয়াৰ হ'ব বা অফিচিয়েলি কি হ'ব আৰম্ভ হৈ যাব। তাৰ পাছত তোমালোকে প্ৰথমতে কামৰূপ আৰু কামৰূপ মেট্ৰোৰ ষ্টুডেণ্টক স্কুটিসমূহ দিয়া হ'ব। তাৰ পাছত বেলেগ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছে কি কৰিব, স্কুটিসমূহ লাহে লাহে পাই থাকিব। এইখিনি তেওঁ কৈছে যে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত স্কুটিসমূহ বিতৰণ কৰা হ'ব, কিন্তু এটা ডেট তেওঁ এতিয়ালৈকে মেনশন কৰা নাই। অতি সোনকালে হৈ যাব সেই ডেটটো, যিহেতু তেওঁ কৈছে যে 10 আৰু 20ৰ ভিতৰত স্কুটি পাই যাবা। গতিকে ডেট এটা নিৰ্দিষ্ট হ'লেই কিন্তু আৰু এটা ডেট তেওঁ ক'ব লাগিব বা আৰু এটা ডেট অফিচিয়েলি হয়তো অফিচিয়েল নোটিছৰ জৰিয়তে তেওঁ ঘোষণা কৰি দিব। তো এইটো আছিল স্কুটি বিতৰণৰ খবৰ। আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু ক্লাছ 9 ৰ সাইকেলসমূহ তোমালোকে পাই যাবা 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে। আৰু আনন্দৰাম বৰুৱা এৱাৰ্ডৰ টকাটো এদিনতে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীক দিব পাৰে, কিন্তু স্কুটি এদিনত দিব পৰা নাযায়। এইটো ষ্টেপ বাই ষ্টেপ লাহে লাহে স্কুটিসমূহ বিতৰণ কৰা হয়। তো এই স্কুটিৰ বিষয়ে যদি তোমালোকৰ কিবা ডাউট থাকে মোক কমেন্টছ কৰি জনাব পাৰা। আসলতে এটা ভাল খবৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে। 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত স্কুটি তোমালোকৰ বিতৰণৰ কাৰ্যসূচী আৰম্ভ হৈ যাব আৰু তোমালোকে লাহে লাহে স্কুটিসমূহ পাই থাকিবা। মই তোমালোকক কৈছিলোঁ যে স্কুটিৰ খবৰ তোমালোকে অফিচিয়েল খবৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টত নহ'লে ফেচবুক একাউণ্টত পাবা। চাইছা তেওঁ ফেসবুক লাইভতেই এই কথাটো ইতিমধ্যে ঘোষণা কৰিছে। তোমালোকে হয়তো বহুতেই চাইছা যিসকলে ফলো কৰিছা, আৰু যদি চোৱা নাই তেনেহ'লে সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত থাকিব। তোমালোকে ক্লিক কৰি শেষৰ ফালে স্কিপ কৰি যাবা, তাত চাবা তেওঁ এই কথাখিনি ধুনীয়াকৈ উল্লেখ কৰিছে। তোমালোকে যদি আৰু ভালকৈ চাব বিচাৰা তেনেহ'লে সেই ভিডিঅ'টো চালেই কথাখিনি ধুনীয়াকৈ বুজি পাবা। মই আশা কৰোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। স্কুটিৰ বিষয়ে কিবা ডাউট থাকিলে বা আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে কিবা ডাউট থাকিলে কমেণ্টছ কৰিব পাৰা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু পৰৱৰ্তী মই ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম। স্কুটি কেনেকৈ পাবা, কি ডকুমেণ্টছ লাগিব, এই বিষয়ে ভিডিঅ' আহি আছে। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।